আজি খুব এটা দৰকাৰী কথা মই চমুকৈ ক'বলৈ কাৰণে মোৰ মন গৈ আছে। মই আশা কৰিছোঁ তোমালোকে মোৰ এই কথাখিনি শুনিবা আৰু হৃদয়ংগম কৰিবা। তোমালোকে সকলোৱে জানা যে এই বিশ্বব্ৰহ্মাণ্ডত আমি বাস কৰা গ্ৰহটোৰ নাম হৈছে পৃথিৱী, নহয় জানো? পৃথিৱী আমাৰ গ্ৰহ, পৃথিৱী আমাৰ ঘৰ। আমি পৃথিৱীতে জন্ম লৈছোঁ, পৃথিৱীতে আমি মৰিব লাগিব। তোমালোকে এটা কথা সকলোৱে অনুমান কৰিব পাৰা যে পৃথিৱীত যিমান আমি প্ৰাণীৰ কথা, জীৱ জন্তুৰ কথা আমি জানো, বহু প্ৰাণী আৰু জীৱ জন্তু ইতিমধ্যে পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল। যিবোৰ নোহোৱা হৈ গ'ল সেইবোৰ আমি ঘূৰাই পাব নোৱাৰোঁ। আৰু কিছুমান প্ৰাণী এতিয়া নোহোৱা হওঁ হৈ আছে, সেইবোৰ কোৱা হয় বিপন্ন প্ৰাণী, ইনডেঞ্জাৰ্ড। মানে সিহঁতৰ বংশ পৰিয়াল ক্ৰমাগতভাৱে কমি আহি আছে আৰু হয়তো অনতিপলমে সিহঁত পৃথিৱীৰ পৰা নোহোৱা হৈ যাব। আৰু পৃথিৱীৰ পৰা নোহোৱা হৈ যেতিয়া যাব, ইয়াৰে বেছিভাগ কাৰণ হৈছে আমি মানুহবোৰে আমি অন্য বহুত জীৱ জন্তুক আমি পৃথিৱীৰ পৰা নোহোৱা কৰিবলৈ গৈ আছোঁ। মোৰ মনত পৰিছে যে আমি যেতিয়া গাঁৱত আছিলোঁ, সৰুতে বা আমি চেমনীয়া সময়লৈকে আমাৰ এই গাঁৱৰ যিবোৰ জোপোহা হাবি জংঘল আছে নাই কোৱা? গাঁৱৰ এটা ডাঙৰ বগিচাতে গাঁওবোৰৰ ঘৰৰ ওচৰে পাজৰে য'তে ত'তে এখন বাৰী থাকে, জোপোহা অঞ্চল থাকে। আৰু সেই জোপোহা অঞ্চলবিলাকে বহুত ধৰণৰ বিচিত্ৰ প্ৰাণী থাকে, সেইবিলাকে বহুত ধৰণৰ প্ৰাণী থাকে, বুজি পাইছা? এনে তোমালোকে জহামাল দেখিছেনে বাৰু? বহুত জহামাল আছে। আৰু আগতে বহুত শিয়াল আছিল, শিয়ালবোৰ নাইকিয়া হৈ গ'ল। এই শিয়ালবোৰ নাইকিয়া হৈ যোৱাৰ কাৰণ হৈছে মানুহ। আমাৰ বহুত এতিয়া এজনৰ আমি মাৰিবলৈ যাওঁ, মই বহুত দুখ পালোঁ। এনেকৈ আমাৰ বহুত মানুহে আমাৰ অঞ্চলৰে এই শিয়ালৰ গাঁতবোৰ বিচাৰি বিচাৰি শিয়ালৰ পোৱালিবোৰ ধৰি ধৰি খাই পেলাই, আমাৰ মানুহে খায়। ইয়াৰ ফলত শিয়ালবোৰ প্ৰায় শেষ হৈ গ'ল, বুজি পাইছা? এইটো এটা অতি বেয়া কথা। আমি সকলো জীৱকে জীয়াই ৰাখিব লাগিব। আৰু এটা কথা মই কৈছোঁ, তোমালোকে সৰীসৃপ চিনি পোৱা নাই বাৰু? সৰীসৃপ চিনি পোৱা? সৰীসৃপৰ ভিতৰত কি চিনি পোৱা কোৱা? সাপ, জেঠী, কেঁচু নহয়, কেঁকুৰা নহয়, কাছ, ঘৰিয়াল, হয় নহয়? গুই। সেইদিনা আমাৰ ঘৰতে আমাৰ এই টয়লেটতে এটা বিচিত্ৰ ধৰণৰ মানে মই গুই দেখিবলৈ পালোঁ। মই চিনি নাপাওঁ, পিছত বিশেষজ্ঞ মাতি আনিলোঁ, তেওঁ ধুনীয়াকৈ ধৰি গ'ল। সেইজনো পানী গুই, ধুনীয়া নীলা ৰঙৰ নীলা ফুট আছে, মই দেখা নাছিলোঁ। সি এটা বিপন্ন প্ৰাণী আৰু তেওঁলোকে আহি ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ গুচি গ'লগৈ, বুজি পাইছানে? বুজি পাইছা? এতিয়া বিশ্বত আজিকালি পতা হয় কাছ দিৱস, বিশ্ব কাছ দিৱস, কাৰণ কাছ এতিয়া বিপন্ন প্ৰাণী। তোমালোকে কাছৰ কিমান বছৰ জীয়াই থাকে জানে বাৰু? কিমান বছৰ? আটাইতকৈ বেছিকৈ জীয়াই থকা জীৱৰ ভিতৰত কাছবিলাক বিভিন্ন ধৰণৰ আছে নে বাৰু? একে সৰু সুৰা কাছৰ পৰা আদি কৰি আমাৰ নদ নদীবিলাকত সাগৰত বহুত কাছ পোৱা যায়। সেইটো পিছৰ কথা। চৰাই বহুত নাইকিয়া হৈ গ'ল। মই তোমালোকক এইখিনিতে এটা খুব দৰকাৰী মানে স্পৰ্শকাতৰ কথা কৈছোঁ, শুনিবা দেই। চৰাই নাইকিয়া হোৱাৰ এটা কথা কৈছোঁ মই। এটা ধনেশ চৰাই তোমাৰ নাম শুনিছা? ধনেশ চৰাই আগতে বহুত আছিলে, ধনেশ চৰাই। এতিয়া ধনেশ চৰাইবোৰ নাইকিয়া হৈ গ'ল। ধনেশ চৰাই এটা কাহিনী ক'ম দেই, শুনিবা। এই ধনেশ চৰাইবিলাকে গছৰ এনেকুৱা খুৰুঙত বাস কৰে, তাতে বাস কৰে নহয়, তাতে কণী পাৰে এই গছৰ খুৰুঙত। আৰু যেতিয়া কণী পাৰিব, যেতিয়া কণী ফুটিব, তেতিয়া মাক যদি সেই খুৰুংটোৰ পৰা অকণমানকৈ ফুটা এটা কৰি লয়, মানে বনাই লয় সিহঁতে প্ৰাকৃতিকভাৱে ব্যৱস্থা কৰি লয়। সেই অকণমানকৈ ফুটা এটা কৰি সেই ফুটাটোৱেদি মাত্ৰ ঠোঁটটো উলিয়াই ৰৈ থাকে মাকজনীয়ে, আৰু পোৱালীকেইটা তলত থাকে। মাকজনীয়ে অকল ফুটাটোৱেদি ঠোঁটটো উলিয়াই থাকে। এতিয়া এই মতা ধনেশ চৰাইটোৱে ঠোঁট বিচাৰি আনিব, খাদ্য বস্তু আনিব, তাকে সেই ঠোঁটটোত মাকজনীক দিব, মাকজনীও খাব আৰু পোৱালীকেইটাকো খুৱাই দিব। এতিয়া তোমালোকে চিন্তা কৰা,
যদি মতা ধনেশ্বৰী কোনোবাই মাৰি পেলাই তেতিয়া কি হ'ব কচোন কি হ'ব কোৱা যদি মতা ধনেশ্বৰী কোনোবাই মাৰি পেলাই তেতিয়া কি হ'ব এই মাইকী গৈ সহ পোৱালি সহ এই তিনিটা জীৱ মৰি যাব নাযায় কচোন বাৰু এইটো এটা ভিতৰে ভিতৰে ঘটনা হয় নাই কচোন বাৰু এনেকে আমাৰ বহুত মানুহে কি কৰে এই যে ধনেশ চৰাইটো মাৰি পেলাই আৰু মাৰি পেলাই সেই খুলুমটোৰ ভিতৰতে গোটেই তিনিটা পানী খাব নাপায় শুকান শুকান মৰি গুচি যায় বুজি পাইছা আৰু তাৰ বাহিৰেও আমাৰ চৰাইবিলাক বহুত নাইকিয়া হৈ গ'ল চৰাই নাইকিয়া হৈ যোৱাৰ এটা প্ৰধান কাৰণ হ'ল যে আমি পথাৰবিলাকত কীটনাশক দ্ৰব্য দিওঁ হয়নে বাৰু যিবোৰ খালে পোক পৰুৱা মৰে ঠিক আছে পোক পৰুৱা মৰিলে কিন্তু সেই পোক পৰুৱাবোৰ চৰাই খায় যেতিয়া পোক পৰুৱাবিলাক মৰিব আমি মৰিবলৈ অসুবিধা সেই পোক পৰুৱাটো যেতিয়া চৰাই খাব তেতিয়া চৰাই মৰি যায় এনেকৈ বহুত চৰাই আমাৰ বিলুপ্ত হৈ গ'ল শগুনবিলাক আজিকালি পাবলৈ নাই শগুনবিলাক প্ৰায় নাইকিয়া হৈ গ'ল আগৰ মানুহে গৰু চৰু মৰিলে ধুনীয়াকৈ উলিয়াই দিলে বাৰীত থৈ আহিলে এইটো শগুনে খাই পেলাই এতিয়া শগুন বিচাৰি পাবলৈ নাই আমাৰ ইয়াত আৰু আমাৰ গাঁৱত আগতে আমাৰ বাৰীত মই এটা চৰাই দেখিছিলোঁ তোমালোকে হয়তো দেখা নাই আমি এইটো বৰ চৰাই বুলি ক'ব দেখিছা নেকি বৰ চৰাই বহুত ডাঙৰ মানে বৰ চৰাইটো এটা মানুহ এটা বহিলে যিমান ডাঙৰ হ'ব সেই চৰাইটো সিমান ডাঙৰ বহুত ডাঙৰ চৰাই বাৰীত অকলে অকলে থাকে ধুনীয়া দেখিবলৈ ধুনীয়া বহুত ডাঙৰ চৰাই ইমান ডাঙৰ চৰাই মই দেখাই নাই সেইটো যে সেই চৰাইবোৰ নাইকিয়া হৈ গ'ল ভুদু দেখিছা নাই দেখা এইবোৰ চৰাই নাইকিয়া হৈ গ'ল আৰু যে মাছৰ কথা যাওঁ তোমাৰ চিঙৰি মাছ দেখিছা কোনোবাই বহুত কমি গ'ল হয়নে বাৰু তাৰপিছত তোমালোকে সদভেলি মাছ দেখিছা সদভেলি মাছ নাইকিয়া হৈ গ'ল দেখিবলৈ দৰিকণা মাছ দেখিছা বহুত কমি গ'ল হয়নে বাৰু তাৰপিছত আৰু এটা আছে মাছ একদম পুৰা দেখিবলৈ নাইকিয়া হ'ল আমাৰ চেং মাছ বুলি কয় এইবোৰ বিপন্ন মাছ হয়নে এতিয়া মই তোমালোকক ইমানখিনি যে বৰ্ণনা দি আছো ইয়াৰ কাৰণটো শুনা ইয়াৰ কাৰণ মানুহে হয় নহয় ডাইনছৰ নাম শুনিছা ডাইনছৰ এতিয়া পৃথিৱীত আছে নেকি কিয় নাই কিয় হৈ গ'ল নাই ইহঁতৰ বংশ একেবাৰে নাইকিয়া হ'ল যেতিয়া ডাইনছৰ পৃথিৱীত দপদপাই আছিল তেতিয়া অন্য আমাৰ প্ৰাণীবোৰ জন্মই হোৱা নাছিলে সম্ভৱতঃ ওপৰৰ পৰা ডাঙৰ এটা উল্কাপিণ্ড আহি পৃথিৱীৰ লগত সংঘ হ'ল পৃথিৱীখন বহু বছৰ ধৰি জুই জ্বলি আছিল আৰু জুই জ্বলি থকাৰ কাৰণে সেই ডাইনছৰবোৰ একেবাৰে নাইকিয়া হৈ গ'ল এইটো প্ৰকৃতিৰ কাৰণে নাইকিয়া হৈ গ'লগৈ কিন্তু মানুহে এতিয়া যিটো অৱস্থা সৃষ্টি কৰিছে আৰু মানুহে কিন্তু যিটো অৱস্থা এই অৱস্থা কিন্তু আটাইতকৈ বিপদ হৈছে মানুহৰ কাৰণে তোমালোকে জনা পৃথিৱীৰ উষ্ণতা বাঢ়িৰ কাৰণে বাৰু আমাৰ ইয়াত যদি ৩-৪ ডিগ্ৰী উষ্ণতা বাঢ়ি যায় আমি মানুহ নিজেই মৰি যাওঁ মানুহ পৃথিৱীত আৰু বেছি নাথাকে যদি মানুহ সচেতন নহয় পৃথিৱীখন যদি ভাঙি টুকুৰা টুকুৰি হৈ যায় কোনবোৰ যে হেৰি কৰিছিল বাৰু পৃথিৱী ভাঙি টুকুৰা টুকুৰি জ্বলি গ'লগৈ তেতিয়াও কিছুমান জীৱ জীয়াই থাকিব জানা কোনবিলাক এইবিলাক তাৰে ভিতৰত এবিধ হৈছে পঁইতাচোৰা বহুত বছৰ দিনে অতি প্ৰাচীন জীৱ ইহঁতে আৰু কিছুমান আমাৰ সৰু সৰু বেক্টেৰিয়া ভাইৰাছ এইবোৰহে জীয়াই থাকিব বুজি পাইছা গতিকে মই তোমালোকক এই কথাখিনি বহুত আৰু ক'ব লগা আছে ইমানকৈ ক'লোঁ এটা কথাই ক'লে তোমালোকে সচেতন হ'বা পৃথিৱীখন আমাৰ প্ৰাণীবিলাক আমি জীয়াই থাকিব লাগিব আৰু সকলোকে জীয়াই থাকিব লাগিব হয়নে বাৰু আমি পৃথিৱীখনে ভালকৈ পাব লাগিব ধন্যবাদ একেকৈ মই তোমালোকক আজি বক্তব্য কথা